মই বৰ্তমান উপস্থিত আছো বটদ্ৰৱাৰ নিৰ্মীয়মান সাংস্কৃতিক প্ৰকল্পত। অহা 29 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পটি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ থানক বিশ্বৰ ভিতৰত অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে অসম চৰকাৰে যি অভিলাষী প্ৰকল্প হাতত লৈছে আৰু সেয়া হৈছে বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প। অহা 29 ডিচেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পটি। আৰু এই মুহূৰ্তত মোৰ লগত বটদ্ৰৱাৰ থানৰ বিষয়ববীয়া আছে। মই তেখেতৰ পৰা এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিম। যিহেতুকে ইতিমধ্যে অসম চৰকাৰৰ দুগৰাকীকে মন্ত্ৰীয়ে দুদিন আগত ঘোষণা কৰিছে যে 29 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব। কি ক'ব? আমি আনন্দিত আৰু গৌৰৱান্বিত বটদ্ৰৱাৰবাসী যে এই সাংস্কৃতিক প্ৰকল্প 2016 চনত এই ভূমি সম্পূৰ্ণ বেদখল আছিল আৰু 2016 চনৰ 23 ছেপ্টেম্বৰত এই ভূমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে এই ভূমি মুক্ত কৰে আৰু এই ভূমিতেই এই প্ৰকল্পৰ কাম সাংস্কৃতিক প্ৰকল্পৰ কাম আৰম্ভ কৰা হয়। আৰু 2016 চনৰ ফেব্ৰুৱাৰী মাহত এই প্ৰকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰী আমাৰ অতি সন্মানীয় তেখেতে দ্বাৰ মুকলি কৰে আৰু আধাৰশিলা স্থাপন কৰে। আৰু এই প্ৰকল্পতে এতিয়া সাংস্কৃতিক প্ৰকল্প জাতিষ্কাৰ হৈ উঠিছে। 99% কাম সম্পূৰ্ণ হৈ গৈছে আৰু অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্প তেওঁ উন্মোচন কৰিব আৰু এই প্ৰকল্পত গুৰুজনাৰ সৃষ্টি কৃষ্টি প্ৰতিফলিত হ'ব আৰু তীৰ্থযাত্ৰীসকল ইয়ালৈ আহি গুৰুজনাৰ সৃষ্টি কৃষ্টি পৰিৱেশন কৰিব পাৰিব। বৰগীত, তালৰ আকৃতিৰ ঘৰ আৰু তাৰ বাহিৰেও ইয়াতে আছে আপোনাৰ মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ গুৰু আসন 7 খলপীয়া এই গুৰু আসন ইয়াতে আছে। আৰু ইয়াতে তালৰ আকৃতিৰ ঘৰ, ফুলৰ আকৃতিৰ ঘৰ, অত্যাধুনিক জলপান দি তাৰপিছত স্কিল ডেভেলপমেণ্টৰ যি মুখা শিল্প আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যি শিল্প এই শিল্প ইয়াতে প্ৰচাৰ কৰা হ'ব। আৰু লগতে বৰগীত, সত্ৰীয়া নৃত্য আৰু নাম কীৰ্তন সকলো ইয়াতে প্ৰচাৰ কৰা হ'ব। গতিকে সকলোৱে গুৰুজনাৰ সৃষ্টি কৃষ্টি ইয়াত প্ৰতিফলিত হ'ব। আৰু এই প্ৰকল্পৰ নাম দিয়া হ'ব আৱিৰ্ভাৱ ক্ষেত্ৰ, কাৰণ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এই প্ৰকল্প, সেইকাৰণে ইয়াৰ নাম দিয়া হ'ব আৱিৰ্ভাৱ ক্ষেত্ৰ। গতিকে আমি সঁচাকৈ আনন্দিত আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত আমি চিৰকৃতজ্ঞ যে স্বাধীনতাৰ পিছত গুৰুজনাৰ জন্মভূমিত লৈ এনেকুৱা এটা প্ৰকল্পৰ তেওঁলোকে সৃষ্টি কৰিছে। মুখেৰে কৈছিল সিদিনা মাটি বেদখল মুক্ত কৰি তাক আজি কাৰ্যত প্ৰতিফলিত কৰিছে। গতিকে তেখেতৰ ওচৰত আমি বটদ্ৰৱাৰবাসী তথা অসমবাসী চিৰ ঋণী হৈ আছোঁ আৰু আমি আনন্দিত হৈছোঁ। আৰু গোটেই বটদ্ৰৱাৰ ইয়াত আৰ্থসামাজিক পৰিৱেশটো সূচনা হ'ব আৰু লগতে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে হ্ৰাস পাব আমি আশা কৰিছোঁ। আৰু গতিকে আমি মুখ্যমন্ত্ৰীলৈ গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাই তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে অহা 29 ডিচেম্বৰত এই যি সাংস্কৃতিক প্ৰকল্প উদ্বোধন হ'ব আৰু এই সাংস্কৃতিক প্ৰকল্পৰ নতুনকৈ নামাকৰণ কৰা হ'ব, আৱিৰ্ভাৱ ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হ'ব। আৰু এই মুহূৰ্তত বটদ্ৰৱাৰবাসী এই যি 29 তাৰিখৰ যি অপেক্ষা, 29 তাৰিখে যি শুভ উদ্বোধন হ'ব, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব লাগে এই প্ৰকল্পটিক লৈ পেলাই ইতিমধ্যে বটদ্ৰৱাৰবাসী আনন্দিত হৈ পৰিছে।